মই আজি আলুৰে এটা টিফিন ৰেচিপি বনাম আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ একদম খুব কম সময়তে হয় এই ৰেচিপিটো এয়া চাওকচোন আলুকেইটা ধুনীয়াকৈ মই বাকলি এৰুৱাই দুবাৰমান ধুই লৈছোঁ এয়া ভালকৈ ঘঁহি ঘঁহি 2-3বাৰমান মই এয়া ধুইছোঁ লগতে পিঁয়াজ এটাও দিছোঁ তাৰপিছতে কিন্তু আলুখিনি মই পানীতে ডুবাই ৰাখিছোঁ দেই নহ'লে মানে আলু একদম খুব কম সময়তে কলা পৰি যায় যে তাৰপিছত ধুনীয়াকৈ এখন পিহনাৰ সহায়ত মই এনেকুৱা কৰি লৈছোঁ ধুনীয়াকৈ গ্ৰেট কৰি লৈছোঁ ইয়া আকৌ মই পানীতে ডুবাই ৰাখিছোঁ এইখিনি এতিয়া মই ধুনীয়াকৈ এটা বাউলত একদম মানে পানীটো চেপি চেপি এয়া দেখিছেনে এনেকৈ চেপিছোঁ একদম পুৰা আটি আটি চেপাৰ পিছত এই বাউলটোত মই ৰাখি যাম এনেকৈ একদম অকণো যাতে মানে পানী নাথাকে তেনেকৈ চেপিব লাগিব এয়া তাৰপিছত মই অকণমান পানী দি থৈছোঁ নহ'লে মানে কি হয় একদম লগতে ৰঙা পৰি আহে যে আলুটো তেতিয়া দেখিবলৈ বেয়া হ'ব এতিয়া মই অকণমান বেচন এড কৰিম ইয়াত মই পিঁয়াজটো লৈছিলোঁ মোৰ ছোৱালীজনীয়ে পিঁয়াজ নাখাওঁ বুলি কোৱাৰ কাৰণে মই নিদিলোঁ আপোনালোকে যদি খাই ভাল পায় পিঁয়াজটো এড কৰিব পিঁয়াজটো এড কৰিলে খাই বেছি ভাল লাগে এতিয়া অলপ বেচন দিলোঁ বেচনখিনিৰ ওপৰত সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ সোৱাদ অনুযায়ী অকণমান মানে কালাৰ আহিবৰ কাৰণে আৰু এচিকুটমান মই ৰেড চিলি আৰু অকণমান হালধি এড কৰিছোঁ তাৰপিছত এনেকৈ ধুনীয়াকৈ ভালদৰে মিলাই ল'ম সকলো গৃহিণীয়েতো বৰা বা মানে পকৰি বনাই থাকে তেওঁলোকে সকলোৱে জানিব যে কেনেকুৱা কোৱান্টিটিত ৰাখিলে বস্তুটো ভাল হ'ব এয়া মোৰ হৈছে চাওকচোন ধুনীয়াকৈ মই এয়া মেচ কৰি ল'লোঁ ধৰ এয়া এতিয়া এখন তেৱাত মই ধুনীয়াকৈ অলপমান তেল দিছোঁ তেল দিয়া এটা এটাকৈ দি যাম খাবলৈ বৰ টেষ্ট হয় গম পাইছেনে কালিও মই বনাই দিছিলোঁ মোৰ ছোৱালীজনীক তাই আহি কৈছে মানে মা আজি মই এইটোৱে নিম তুমি বনাই দিবা মই ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ আপোনালোকৰো সুবিধা হ'ব কাৰণ সকলোৱে যিহেতু বাচ্চা থাকে আৰু ৰাতিপুৱা সময়ত খুব লৰালৰি হয় তেতিয়া এনেকৈ ধৰ বনাই দিলে বাচ্চাটোও খাই ভাল পাব ঘৰুৱা বস্তু আৰু বনাবলৈও ধৰ মানে সুবিধা হয় বৰ বেছি সময় নালাগে এবাৰ ট্ৰাই কৰি চাবচোন এয়া চাওকচোন ইমান ধুনীয়া আপুনি ৰাতিপুৱা চাহৰ লগতো খাব পাৰিব বা আবেলি চাহ কাপৰ লগতো মানে গৰম গৰম চাহৰ লগত খাই খুবেই ভাল লাগিব আৰু ইয়া দেখিছেনে মোৰ হৈ গৈছে এয়া মই চাহৰ লগত খাবলৈ ওলোৱাইছোঁ আৰু মোৰ ছোৱালীজনীকো মই দুটামান টিফিনত দি পঠাম পেটো ভৰে আৰু মানে হেল্ডিও হয় যিহেতুকে এয়া চাওকচোন ইমান ধুনীয়া হৈছে দেখিছেনে ভিতৰটো একদম মানে স্পঞ্জ নিচিনা হৈছে একদম পুৰা জুচাল হৈ গৈছে একদম জুচ জুচ টাইপৰ আলুটো একদম পুৰা কোমল হৈ যায় ন ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ দে বাই আৰু আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰিব